Disclaimer. This video is made for entertainment purpose only, it doesn't mean to hurt anyone, and don't take it seriously. So hello guys, welcome to my channel. Edo 4th number video hoy. Mane my channel no hoy. So amar channel আপোনালোকো আছে যিহেতু so সকলোৱে সাপোর্ট কৰিব বুলি আশা থাকিল তো বলক ভিডিওটো আৰু ন আপোনালোকৰ যদি ভিডিওটো অলপ মানুহ যদি ভাল লাগে তে সাবস্ক্রাইব কৰি দিব চেনেলটো আৰু লাইক এটা কৰি দিব ঠিক আছে আৰু লগতে ভিডিওটো অলপ শেয়ারও কৰি দিব হয় না ये कोई तरीका है भीख मांगने का ভন্টি তো মেখেলাখন চিলাব পাৰিছ বুলি জানিছো এটা চিলাই ল लेकिन एक सेकंड ভন্টি কম নে এটা কি কম মই নিজে কনফিউজ হৈ গৈছো দে দে তাক কোনোবাই মেখেলাখন চিলাই দে দে কোনোবাই মেখেলাখন তাক চিলাই প্ৰথম কথাটো তই মৰম কৰিছ কাক মই সেইটো বুজি পোৱা নাই দে ইমানবোৰ মৰম আছে কালে খাচিছ কালে সেইটো মই বুজি পোৱা নাই যদি ইমান মৰম ছোৱালীলে থাকে নহয় তে জোতা চেণ্ডেল খুলি তোক তাই দৌৰাব নহলে তাই নিজে দৌৰিব সো কোনে বাৰু পূজা বুলি নতুন কাপোৰ কিনিলে কমেন্ট এটা কৰি জনাবচোন আৰু সকলোলৈকে পূজা শুভেচ্ছা থাকিল আপোনালোকলৈ আৰু যদি কোনোবাই কাপোৰ কিনা নাই ন তে ছোৱালী চলে যাবা তাই কম দামতে কাপোৰ কিনি আনিব আপোনাক ঠিক আছে আপোনাক কম দামতে কাপোৰ কিনি আনিব চাই লওক মই দেখাই আছো टूट जाए राजा जी टूट जाए তে আপোনালোকক যদি লাগে তেনেকুৱা কাপোৰ তে কন্টেক্ট কৰিব পাৰে তাইৰ লগত সো যাক যাক লাগে কন্টেক্ট কৰি ল'ব कितने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी और कुछ लोग मनोरंजन भी करवाते हैं এটা কথা কওক আপোনালোকে তাইতো কাপোৰ পিন্ধিয়ে আছে তে তাই এনেকুৱা কি মানে প্ৰয়োজন হ'ল এনেকুৱা কি মানে ভণ্টি তোৰ হে মানে হেৰি নহয় মানে তই জৰুৰী হৈ গ'ল তই যে সেইযোৰ কাপোৰ পিন্ধিব লগা হ'ল তাৰ ওপৰত তাৰ তলত কাপোৰেই আছে কাপোৰৰ ওপৰত কাপোৰ আচ্ছা কাপোৰৰ ওপৰত কাপোৰ নহয় কচুপাত এত খাটনি করার পরে যদি ফেসবুক ভিউজ না খাওয়াইস তারপর দেখিস মোর হাত কাটে গেছে দেখ কাচি দিয়ে আর এলা বেটি ছোয়া মোক একটা হেল্প করেনি এখন আসলো বালছিরি বা কিন্তু মানে কি নতুন ফেশ্বন মানে কন্টেন্ট কি মানে যদি কন্টেন্ট হয় তে ব্লেক টি চাৰ্টটো আৰু পেণ্টটো খুলি ল তাৰপিছত তেনেকৈ পিন্ধ তেতিয়াহে মজাটো লাগিব কন্টেন্ট হা देखो देखो दरिंदगी चेहरे से टपकती तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ এতিয়া এটা কথা কওঁ হা আমি ধৰি লওক ক'ৰবাত যেনিবা গৈ আছোঁ ঠিক আছে তাইক যদি হঠাতে লগ পাই গ'লোঁ তাইক দেখি গ'লোঁ ঠিক আছে তাই এতিয়া ধৰি লোৱা ব্লেক টি চাৰ্ট এটা পিন্ধি আহিছে পেণ্ট এটা পিন্ধি আহিছে তাইক ঘপককৈ মানে মাতিব লগা হ'ল আৰু যে ব্লেক টি চাৰ্ট পিন্ধা ছোৱালীজনী বুলি ঠিক আছে मैं मातिलो ओए ब्लैक टी शर्ट पिना ছোৱালীজনী এফালে শুনাচোন ঠিক আছে তাৰপিছত
এতিয়া তাই যদি সেইযোৰ কাপোৰ পিন্ধি যায় তেন কি বুলি মাতিম চবে কমেণ্ট এটা কৰি জনাবা কি বুলি মাতিম তাইক গ্ৰীণ কচুপাত পিন্ধা ছোৱালীজনী সেই বুলি মাতিব লাগিব মাতিলে वाह दीदी नहीं नहीं दीदी वाह दीदी 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 ইমান গৰম উঠিছে ঐ একদম মানে বাইদেউ বহুত গৰম তাততো মানে বেছিকে পৰিছে যে কি কৰিব পাৰোঁ আমি দিছে সূৰ্যটোৱে তাততো অলপ বহাই তামাম গৰম উঠিছে আপোনালোকে উঠিছে নাই বাৰু গৰম সেইটো আকৌ কি এনেকে যে মোৰতো গৰমটো গোটেই গাতেই লাগে সূৰ্যটোৱে তাততো আমাকো মানে বেলেগকে দিছে আপোনাকো বেলেগকে দিছে মানে ন হ'ব পাৰে চাগে দেই बड़ा हरामी हो बेटा चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह এতিয়া এটা আপোনালোকে কথা কওক মোক যে আমি ভূমিকম্প দিয়ে গম পাওঁ ভূমিকম্প দিলে আমাৰ ভয়ো লাগে হয় কি নাই তো যদি মই কওঁ মানে ভূমিকম্পটো দিয়াৰ পিছত ভয় লাগে আমাৰ এনেকুৱা লাগে যে ভূমিকম্পটো যদি কিবা মানুহ টাইপ বা এনেকুৱা বস্তু হোৱা হয় তাক মাৰিব পাৰিলোঁ হয় কি এনেকুৱা এটা মানে ঠাণ্ডা হয় যিহেতু হ'ব পাৰে মোৰ লগত তেনেকুৱা হৈছে আপোনালোকৰ লগত হ'ব পাৰে নাজানো চ' ভূমিকম্পটো মানুহ হয় তো আপোনালোকে মাৰিবনে নাই মানে এতিয়া আমাৰতো সংখ্যাটো বেছি ন আৰু ভূমিকম্পটো এটাই ঠিক আছে তো কি কৰিব বাৰু আৰু মই যদি কওঁ এই মানুহজনীৰ কাৰণে ভূমিকম্প সৃষ্টি হয় বুলি তে চাওকচোন মোৰ যদি মানে মই মানে ক'ব বিচাৰোঁ মোৰ যদি তাই যদি হ'ল হয় ন ভূমিকম্প মাৰিলোঁ হয় মই যাওক আপোনালোকেও অলপমান সহযোগ কৰি আহক